নমস্কাৰ। তুমিওতো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হ'বা, তাৰ নাম সঁচা উদাৰতা। আকাশৰ উদাৰতাক বুকুত বান্ধি মহান হোৱা বিশ্ব নাগৰিক আৰু মানৱতাবাদী প্ৰকৃত শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ অসমভূমিত জন্মগ্ৰহণ কৰা ডক্টৰ ভূপেন হাজৰিকা বহুমুখী প্ৰতিভাৰ এক জীৱন্ত প্ৰতীক। গীতৰ চিত্ৰকৰ, সুৰৰ ভাস্কৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি লক্ষ্মীনগৰত অনুষ্ঠিত কৰা হৈছে বিভিন্ন অনুষ্ঠান। জন্ম শতবৰ্ষৰ বিভিন্ন অনুষ্ঠান কৰি আজি আমি অনুষ্ঠিত কৰিব খুজিছোঁ এক আলোচনা চক্ৰ, ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ এক আলোচনা চক্ৰ। আমি আজি এই আলোচনা চক্ৰৰ সঞ্চালক হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ শ্ৰদ্ধাৰ যোগানন্দ বৰাদেৱক। তেখেতে আজি এই অনুষ্ঠান সঞ্চালনা কৰি এই আলোচনা চক্ৰভাগ সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি আজি ইয়াত ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ আলোচনা কৰিবৰ কাৰণে 18 গৰাকী আলোচকক আমি আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতসকলে বিভিন্ন কালজয়ী গীতৰ ওপৰত এক আলোচনা আজি আগবঢ়াব আৰু সেই আলোচনা আমি আজি সকলোৱে শুনি নিশ্চয় উপকৃত হ'ম আৰু সেই বাৰ্তা আমি সমাজলৈ তথা উত্তৰ পুৰুষলৈ আজি আমি লৈ যাম। আৰু শেষত এটা কথা ক'ব খুজিছোঁ যে গীতৰ সভাত সেই শ্ৰোতা তোমাক জনাওঁ নমস্কাৰ। গতিকে আজি উপস্থিত থকা আলোচকসকলৰ উপৰিও যিসকল ব্যক্তি লক্ষ্মীনগৰৰ যিসকল ব্যক্তি আজি ইয়াত উপস্থিত হৈছে সকলোকে আমি সাদৰ সম্ভাষণ জনাইছোঁ আৰু অনুষ্ঠানৰ শেষলৈকে ইয়াত উপস্থিত থাকি এই অনুষ্ঠানভাগৰ সফলতাত আপোনালোকৰ সহায় আগবঢ়াব বুলি আশা ৰাখি শ্ৰদ্ধাৰ সঞ্চালক শ্ৰীযুত যোগানন্দ বৰাদেৱক এই অনুষ্ঠানভাগ সঞ্চালনা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আয়োজকসকলক অমুকসকল সভাপতি সম্পাদককে ধৰি বাকী যিসকল সদস্য উপদেষ্টা ইত্যাদি আছে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ মই ফটো তুলিব আচ্ছা ইয়াতকৈ আৰু মই বিশেষ একো নকওঁ। মই আজি নিজকে ধন্য মানিছোঁ আৰু সকলোৰে প্ৰতি মই কৃতজ্ঞতা পৰা মোৰ নমস্কাৰ জনাই পেলাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সঁচাকৈ আজি ভাল লাগিছে। ইমান ধুনীয়াকৈ 14জন আলোচকে ভূপেন হাজৰিকাৰ প্ৰতিটো গানৰ ওপৰত কেনেকৈ উপস্থাপন কৰিছে ভাল লাগিলে। ভালকৈ উপস্থাপন কৰিছে, সুন্দৰ উপস্থাপন কৰিছিল ক'ব লাগিব। প্ৰতিটো গানেই প্ৰতিজন আলোচকে ইমান সুন্দৰকৈ উপস্থাপন কৰিব পাৰিছে মই ভবাই নাছিলোঁ। সঁচাকৈ আমাৰ লখিমীনগৰৰ আমাৰ এইটো সৌভাগ্য যে আমাৰ মাজত এনেকুৱা প্ৰতিভাশালী লোক আছে যিয়ে যিকোনো ক্ষেত্ৰতে আমাৰ সমাজখনক আগুৱাই লৈ যাব পাৰে। গতিকে সকলোকে ধন্যবাদ জনাই আৰু আমাৰ জন্ম শতবাৰ্ষিকী উদ্যানৰ সমিতিৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনাই মোৰ সংবাদ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া আমি 14 গৰাকীৰ ভিতৰত কেইটা গীত হ'ল আমাৰ
42টা গীত, এই 42টা গীতেৰে যিটো বক্তব্য ভূপেন্দ্ৰৰ ওপৰত আজি ইয়াত থিয় হৈ দাঙি ধৰিলে, তেনে বক্তব্য ভূপেন্দ্ৰৰ ওপৰত মই মোৰ জীৱনত কোনো এটা মঞ্চত শুনা মোৰ মনত নপৰে। মই গতিকে এই যিটো অনুষ্ঠানৰ আয়োজক, এই আয়োজকসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা। আৰু আপোনালোকৰ যিসকল আলোচকে ইয়াত অংশগ্ৰহণ কৰিছে, তেখেতসকলৰ যি মানে শ্ৰম, কাৰণ এইখিনি কৰিবলৈ যাওঁতে আপোনালোকে বহুত দিন ধৰি শ্ৰম কৰিছে, তাই আপোনালোকৰ কথাত আমি সেইটো অনুমান কৰিব পাৰিছোঁ। কাৰণ মই ইয়াত আহিবলৈ অলপ শ্ৰম কৰি আহিছোঁ, কাৰণ মই 6-7 দিন মই এই ভূপেন্দ্ৰ কিতাপ পত্ৰত মই বুটলি পেলাই মানে বহুখিনি সময় কিন্তু মই কটাইছোঁ। কাৰণ নহ'লে ইয়াত আহি বহাৰ মই কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে তাতোতকৈ বেছি কৰিছে মই ভাবোঁ। গতিকে এই যিখিনি শ্ৰমৰ আজি আমি সুন্দৰ এটা ফল পালোঁ। আশা ৰাখিম যে আপোনালোকে এনেধৰণৰ সঠিক চিন্তাৰ চৰ্চা, একো পইচাৰ খৰচ নাই, ৰঙা চাহ একাপ, বিস্কুট 2টা হ'লে 3 ঘণ্টা, এটা ডাঙৰ এটা মানে কি বুলি বাৰ্তা আমাৰ সমাজলৈ সদায় কৰি আপোনালোকে আলোচনা কৰি এজন নাভাবিব, আপোনালোক এইকেইজনে বাকী যি শ্ৰোতা 2-এজন আছে এইখিনি ভিতৰতে এই কথাটো ভাবিব নাথাকে। ই কিন্তু লাহে লাহে বহুত বিয়পি পৰিব। গতিকে মই এই কথাখিনি কৈ ভূপেন্দ্ৰৰ কথা আকৌ মই ইয়াত ইমান মধুৰ বক্তব্য শুনাৰ পিছত আৰু মই বিশেষ আৰু ক'ব নাযাওঁ। গতিকে মই ইয়াতে আমাৰ শ্ৰদ্ধেয় সত্যেন্দ্ৰ দত্ত এবৰ অবজাৰ্ভাৰ মোৰ গান কল্পনাবিলাকৰ বিপৰীতে এক সত্য তপস্বীৰ নাম ডক্টৰ ভূপেন হাজৰিকাৰ দৰে সুৰকাৰ গীতিকাৰৰ বাবে গীতেই কবুচত প্ৰকাশ। তেখেতৰ গীতৰ মাজেতেই প্ৰকাশিত হৈ উঠিছে গভীৰ আস্থা, সত্য, তপস্বী আৰু তীব্ৰ গীতৰ আৰাধনা। এই গীতটি ৰচনা হৈছিল 1967 চনৰ কলকাতাত। এই মুহূৰ্তৰ উপকৃত তপত আচাৰ্য বহু লুইতৰ দুইৰ পৰা অন্যায় অবিচাৰ দেখি ডক্টৰ হাজৰিকাৰ কলম শক্তিশালী হৈ উঠিছিল। ভূপেন হাজৰিকাৰ বিভিন্ন সময়ত নানান সমালোচনাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ সৃষ্টি আৰু জীৱনক লৈ সংবাদ মাধ্যমে সততে এটা চৰ্চা চলিছিল। এই চৰ্চাত তেওঁ বিচলিত নহৈ আৰু সেইসকলৰ ব্যক্তিৰ হেপাৰি পাতি নধৰি নিজৰ সৃষ্টিৰে বিপক্ষক লাজ দিবৰ বাবে দিয়াটোহে তেওঁ সমাজৰ বাবে গীত লিখোঁ, সমাজত অহা বিভিন্ন সমস্যাসমূহৰ গীত লিখোঁ। গতিকে বৰ্তমানটো যেতিয়া অতীত হৈ যাব, তেতিয়াও সেই গীতসমূহৰ প্ৰাসংগিকতা থাকিব আৰু সঁচাকৈ আমি দেখি আহিছোঁ তেখেতৰ গীতসমূহৰ আদৰ সেইকাৰণে সদায় থাকি যাব বুলি আমি আশা কৰিছোঁ। এতিয়া মূল কথালৈ আহোঁ। মোৰ ভাগত পৰিছিল 3টি গীত। অসম আমাৰ ৰূপহী, গুণৰ নাই শেষ, এটা কালজয়ী গীত। অসম আমাৰ ৰূপহী, গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাবে, গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান অসান মাটি। গতিকে এই গীতটো এটা কালজয়ী গীত। এই গীতটোত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, সম্পদ, নদ নদী আৰু সাংস্কৃতিক বৈচিত্ৰ্যসমূহ এই গীতটোত প্ৰকাশ পাইছে। লগতে অসমৰ সেউজীয়া প্ৰকৃতি, বিভিন্ন জাতি জনগোষ্ঠীৰ বৈচিত্ৰ্যময় সংস্কৃতি বৰ্ণনা কৰিছে। অসমৰ প্ৰাণস্বৰূপ ব্ৰহ্মপুত্ৰ বা নৈৰ পাৰৰ সংস্কৃতিক লৈও তেখেতে গৌৰৱ অনুভৱ কৰিছে। সঁচাকৈ গীতটিত তেখেতে উল্লেখ কৰিছে, বহাগতে আমাৰ লক্ষ্মী আদৰে, মাথত বহাগতে আমাৰ বহুৰা হ'ল ফুৰে, মাথত ফুলৰ হাতেৰে লক্ষ্মী আদৰে। কি সুন্দৰ বৰ্ণনা
গতিকে মই আৰু বিশেষকৈ নাযাওঁ আৰু গীতটোৰ কথা। এইখিনিয়ে হৈছে গীতটোৰ উল্লেখ কৰা বৰ্ণনা। মই দ্বিতীয় গীতটোলৈ আহিছোঁ। দ্বিতীয় গীতটো সতি গভীৰ হৃদয়ৰ পৰা নিগৰি অহা শব্দ চয়নেৰে গীত ৰচনা কৰি পৰিচালনা কৰি সুৰ দি কণ্ঠেৰে নিগৰাই অহা সেই মহান ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰি আমাৰ সঞ্চালক মহোদয় আৰু আজিৰ সদনলৈ নমস্কাৰ জনাই আজিৰ আলোচনা চক্ৰত ভাগ ল'বলৈ আগবাঢ়িছোঁ। মোৰ ভাগত পৰিছে তিনিটা গীত। অসম দেশৰ বাগিচাৰে ছোৱালী, কহুৱা বন অশান্ত মন, আহ আহ বলাৰা সজাগ জনমন। ইমান কম সময়ত বিশেষ আলোচনা কৰিবলৈ নোৱাৰিলেও মই সামগ্ৰিকভাৱে চুই যাম বুলি ভাবিছোঁ। অসম দেশৰ বাগিচাৰে এই গীতটি তেখেতে 1975 চনত আব্দুল মজিদৰ দ্বাৰা পৰিচালিত ছবি চামেলি মেম চাহাবৰ ছবিখনৰ কাৰণে গীত ৰচনা কৰি গীত লিখি আজি আপোনালোক দুয়োৰে লক্ষ্মীনগৰত প্ৰদৰ্শন কৰি এনে এটি সুন্দৰ আলোচনা চক্ৰ, সুন্দৰ অনুষ্ঠান এটাৰ সৌন্দৰ্য দুগুণে বঢ়াই দিলে। মই সেইটো কাৰণে আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ আৰু কৃতজ্ঞতা ভৰা প্ৰণাম জনাইছোঁ দুয়োৰে। ইয়াৰ পাছতে মই দেখা পালোঁ, মই আচলতে ভূপেন হাজৰিকাৰ গীত শুনি ভাল পাওঁ, এইটো ঠিক কথা, কিন্তু ভূপেন হাজৰিকাৰ গীতৰ ওপৰত আলোচনা কৰিবৰ দৃষ্টতা মোৰ নাই আৰু আলোচনা শুনিবলৈ মোৰ ইচ্ছা থাকিলেও মই সেই আলোচনাৰ ওপৰত মন্তব্য দিয়াৰ দৃষ্টতে একেবাৰে মই দৃষ্টতা নাই, মই সেইখিনি কৰিবই নোৱাৰোঁ। যিহেতু এতিয়া মোক বৰাদেৱে সঞ্চালক মহোদয়দেৱে আলোচনা চক্ৰৰ যিসকলে গান কৰিছে সেইসকলকে বিশেষ ব্যক্তিলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোক এই অনুষ্ঠানলৈ মাতি আনি সন্মানিত কৰাবলৈ মই প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ। মই ইয়াতে থিয় হৈ আজি এই সত্ৰখনৰ বিষয়ে এষাৰ পিছত ক'ম, কিন্তু তাৰ আগতে লক্ষ্মীনগৰৰ এটা বিশেষ বৈচিত্ৰ্যমূলক কথা ক'ব খুজিছোঁ। আজি লক্ষ্মীনগৰৰ লগত সম্পৰ্ক আমাৰ হৈছিলে। আজি যোৱা বছৰ নেকি ৰচনা প্ৰতিযোগিতা হৈছিলে ইয়াতে, আৰু সেই ৰচনা প্ৰতিযোগিতাত 12খন নে 13খন ৰচনা আমাক দিয়া হৈছিলে প্ৰথম বাছি দিবৰ কাৰণে। আৰু আমি দুজনে লগ হৈ বহুত কষ্ট কৰিহে আচলতে এগৰাকী প্ৰথম বাচিবলগীয়া হৈছিল, আৰু বাকী কেইগৰাকী বাচিব নোৱাৰাকৈ আমি দুখ পাইছিলোঁ। মানে লক্ষ্মীনগৰে আজিলৈকে মই জনাত ঠিক এই ধৰণে বৌদ্ধিক চিন্তা চৰ্চাৰ যিটো ধাৰা অব্যাহত ৰাখিছে, তাৰ কাৰণে মই তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আৰু আজিৰ সত্ৰৰ কথাটো ক'বই নালাগে। আজি 14গৰাকী আলোচকে ইমান সুন্দৰকৈ 42টা গীতৰ এনেকুৱা এটা আলোচনা আগবঢ়ালে। আমি সৰুতে দেখিছিলোঁ যে ৰজা মহাৰজা দোলাত উঠি যায়, দোলা ভাৰীয়ে কঢ়িয়াই লৈ যায়, তাৰ মাজত যি তাত উঠি যায় তেওঁলোক জিলিকি যায় আৰু বাকী শ্ৰমজীৱীসকলৰ ঘামেৰে সৈতে তিতি যায়। তথাপি যি শ্ৰমিকৰ ভূপেন হাজৰিকা একেবাৰে বন্ধু, আৰু সেয়েহে তেওঁ শ্ৰমিকসকলৰ পক্ষত এই গীতটি ৰচনা কৰিছে। তথাপি শ্ৰমিকসকল ইমানেই দৃঢ় যে জানোচা দোলাখনৰ পৰা তাত উঠি যোৱা যিসকল উঠি যায় পৰি যায় বুলি তেওঁলোকক যি দৃঢ়তাৰে দোলাখন কঢ়িয়াই লৈ যায়। আৰু এই শ্ৰমিক আৰু আমি সমাজৰ বৰ্মৰ মানুহখিনিৰ মাজত যি বিভাজন, সেই তেতিয়া অতীতৰ পৰা আজিও বৈ আছে। আমি দেখোঁ যে যিসকলে আজি শ্ৰম কৰে সেইসকলক আমি নিজেই আচলতে বুজি পোৱা আমাৰ ডাঙৰ গগনচুম্বী সেই দুখ দৈন্যবিলাক দেখি অলপ সময় এটা কথা অনুভৱ কৰিছিল যে আমি দেখোন একেখন দেশৰে মানুহ, একে বিশ্বৰেই মানুহ, একেই সাগৰ, একেই আকাশ, একেই অৰণ্য, কিন্তু আমাৰ মাজত কিয় ভিন্নতা কিয়? সেই দুখতে তেওঁ এই গানটো ৰচনা কৰিছিল, উই আৰ ইন দ্য চেম বোট। আৰু যেতিয়া ভূপেন হাজৰিকাদেৱে কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ কাৰণে গৈছিল আমেৰিকালৈ, তেতিয়া পল্লৱছনৰ দৰে বিশিষ্ট সংগীতজ্ঞসকলৰ লগত তেখেতে চিনাকি হৈছিল। আৰু বিশেষকৈ পল্লৱছনৰ সংগীতৰ যি ধাৰা, যি চিন্তাধাৰা, বিশাল অন্তৰ য'ত আছে, সেই কথাখিনি তেখেতক আকৃষ্ট কৰিছিল।
আৰু পবিত্ৰ বৰদোৱা থান মোৰ গুৰু পবিত্ৰ বৰদোৱা থান। পিতৃ কুটুম্বৰৰ পৰিচয়েৰে বৰদোৱা থানত জন্মগ্ৰহণ কৰা শংকৰদেৱৰ গুণ গৰিমাখিনি বৰ্ণনা তেওঁ অন্তৰত জাগি উঠা অনুভৱখিনি গীতৰ জৰিয়তে এনেদৰে প্ৰকাশ কৰিছে। গুৰুজনাই মাধৱক লগত লৈ ধৰ্ম প্ৰচাৰ কৰোঁতে ৰাজকোষত পৰি অশেষ যাতনা ভুগি আগবাঢ়ি গৈছিল। নামঘৰ সাজি নাম কীৰ্তন কৰি সকলোকে কেনেকৈ একতাৰ দোলেৰে বান্ধিছিল সেই কথাও তেওঁ এই গীতত প্ৰকাশ পাইছে। 14গৰাকীৰ ভিতৰত কেইটা গীত হ'ল আমাৰ 42টা গীত। এই 42টা গীতেৰে যিটো বক্তব্য ভূপেন্দ্ৰৰ ওপৰত আজি ইয়াত থিয় হৈ দাঙি ধৰিলে, তেনে বক্তব্য ভূপেন্দ্ৰৰ ওপৰত মই মোৰ জীৱনত কোনো এটা মঞ্চত শুনা মোৰ মনত নপৰে। মই গতিকে এই যিটো অনুষ্ঠানৰ আয়োজক, এই আয়োজকসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা আৰু আপোনালোকৰ যিসকল আলোচকে ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলৰ যি মানে শ্ৰম, কাৰণ এইখিনি কৰিবলৈ যাওঁতে আপোনালোকে বহু দিন ধৰি শ্ৰম কৰিছে, তাই আপোনালোকৰ কথাত আমি সেইটো অনুমান কৰিব পাৰিছোঁ। কাৰণ মই ইয়াত আহিবলৈ অলপ শ্ৰম কৰি আহিছোঁ, কাৰণ মই 6-7 দিন মই এই ভূপেন্দ্ৰ কিতাপ পত্ৰত মই বুটলি পেলাই মানে বহুখিনি সময় কিন্তু মই কটাইছোঁ। কাৰণ নহ'লে ইয়াত আহি বহাৰ মই কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে তাতোতকৈ বেছি কৰিছে মই ভাবোঁ। গতিকে এই যিখিনি শ্ৰমৰ আজি আমি সুন্দৰ এটা ফল পালোঁ। আশা ৰাখিম যে আপোনালোকে এনেধৰণৰ সঠিক চিন্তাৰ চৰ্চা, একো পইচাৰ খৰচ নাই, ৰঙা চাহ একাপ বিস্কুট 2টা হ'লে 3 ঘণ্টাত এটা ডাঙৰ এটা কি বুলি বাৰ্তা আমাৰ সমাজলৈ সদায় দিয়ে। আপোনালোকে আলোচনা কৰি এজন নাভাবিব, আপোনালোকে এইকেইজনে বাকী শ্ৰোতা 2-এজন আছে, এইখিনি ভিতৰতে এই কথাটো ঘটিব নাথাকে। ই কিন্তু লাহে লাহে বহুত বিয়পি পৰিব। গতিকে মই এই কথাখিনি কৈ ভূপেন্দ্ৰৰ কথা আকৌ মই ইয়াত ইমান মধুৰ বক্তব্য শুনাৰ পিছত আৰু মই বিশেষ আৰু ক'ব নাযাওঁ। গতিকে মই ইয়াতে আমাৰ শ্ৰদ্ধেয় সত্যেন্দ্ৰ দত্ত, মধুসূদন দত্ত এইবোৰ অবজাৰ্ভাৰ বহি আছে বাহিৰলৈ দাই ভাত দুয়োৰে আমাৰ ঘূৰি পাই নেৰি আৰু জালুকবাৰী ঘৰলৈ মুখ আৰু নিজৰ এনেকৈ গৈ তেওঁ ঘূৰি ঘৰলৈ যায়। আমি উচ্চ নিজ কথাটো আমি এইদৰে পাৰোঁ যে ধনীয়াৰ দুখীয়া এখন সমাজত ধনী দুখীয়াৰ যিটো পাৰ্থক্য, এই কথাটোৰ লগত সংগতি ৰাখি তেখেতে মদাৰৰ ফুল হেনো পূজাটো নালাগে এই কথা লাগে। চাওক, মদাৰ গছজোপাত ইমান ধুনীয়া ৰঙা ফুলেৰে সুশোভিত কৰি ৰাখে মদাৰ ফুলজোপাত, তেনেকুৱা সুশোভিত কৰি ৰখা ফুলক কিন্তু আমাৰ মানুহে কোনো পূজাত নলগায়, কোনো মংগল কাৰ্যত ব্যৱহাৰ নকৰে, আদৰ নকৰে। কিন্তু সেই মদাৰ গছজোপাত ফুলা যি ৰক্ত ৰঙৰ আকাশ সুশোভিত কৰা ফুল, সেই ফুলৰ কিন্তু অন্য এটা গুণো আমি দেখিবলৈ পাওঁ। হাজৰিকাদেৱৰ মতে যে ঘৰে মেলিব দুৱাৰ সমাজে তাই প্ৰভুত্ৰীণ জিৰণীয়া মৌ দেখি ভাবোঁ একোদিন মই কিয় ঠিকনাবিহীন
জীৱন চাহাৰাৰ বেদুইন স্বৰূপ কোমল মনৰ শিল্পীগৰাকীয়ে নিজৰ ঠিকনা হেৰুৱাই উৰণীয়া মৌৰ দৰে জিৰণিবিহীন মৌৰ দৰে লৰি ফুৰোঁতে কেতিয়াবা তেখেতে নিজকেই বহুত কষ্ট কৰে যে তেওঁৰ নিজৰ মাজতেই নানা প্ৰশ্নই ভুমুকি মাৰে আৰু তেতিয়া তেওঁ নিজকেই সোধে মই যে আজীৱন উৰণীয়া মৌ জিৰণিবিহীন। এনে প্ৰশ্ন তেওঁৰ মনৰ মাজত জাগি উঠাটো স্বাভাৱিক, কিয়নো কণ্ঠ সুৰলৈ উপজা ভূপেন্দা সংগীতৰ মায়াত আজীৱন বন্দী হৈ থকা ৰচিত কণ্ঠদান কৰা এক আলোকী দেশপ্ৰেমমূলক গীত অসমীয়া গীত 1965 চনত মুক্তিপ্ৰাপ্ত সৰ্বেশ্বৰ চক্ৰৱৰ্তী পৰিচালিত ঐতিহাসিক অসমীয়া গীতছবি মৰিগাঁও দেওমত এই গীতটি অন্তৰ্ভুক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত এই গীতটিৰ আধাৰতে ভূপেন হাজৰিকাই হিন্দীৰ গাজী ছবিৰ বোলছবিৰ বাবে তেখেতৰ প্ৰিয় কবি গুলজাৰৰ দ্বাৰা বিখ্যাত দিল হুম হুম কৰে গীতটিৰে এক অমৰ চিত্ৰ অংকন কৰিছিল। দুয়োটা গীত এটা মুদ্ৰাৰ দুটা পৃথিৱীৰ দৰে। আপোনালোক সকলো 14গৰাকী আলোচক আৰু যিসকল পৰ্যবেক্ষক বা দৰ্শক আছে সকলোকে আমি আমাৰ আজি এই ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জানে যে লক্ষ্মীনগৰত এই অনুষ্ঠান আমি পাতি আজি আচলতে আমাৰ শেষৰ অনুষ্ঠানেই আছে, সামৰণি অনুষ্ঠানবিলাক আছে। আমাৰ যিখিনি কাৰ্যসূচী হৈ গৈছে ইতিমধ্যে আপোনালোকক যিখিনি কথা দিলে গীতৰ কৰ্মশালা হৈ গ'ল, আমাৰ আবৃত্তি হৈ গ'ল, তাৰপিছত আমাৰ ৰচনা প্ৰতিযোগিতা হৈ গ'ল, আমাৰ কুইজ প্ৰতিযোগিতা হৈ গ'ল আৰু শেষত আজি আমি এই যিটো আলোচনা চক্ৰই আজি আমাৰ এই যিটো কাৰ্যসূচী সেই কাৰ্যসূচীৰ শেষ শুনাত উপনীত হৈছোঁ। ইয়াৰ পিছত আমি 8 ছেপ্টেম্বৰৰ দিনা সামৰণি অনুষ্ঠান পাতিম। আপোনালোকক সাদৰেৰে আজি আমি নিমন্ত্ৰণ জনাইছোঁ। 8 ছেপ্টেম্বৰৰ দিনাও আপোনালোকে এনেকৈ আহি আমাৰ অনুষ্ঠানবিলাক সাফল্য কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ সেইদিনাখনত যিমানবিলাক প্ৰতিযোগিতা হৈ গ'ল সেই প্ৰতিযোগিতাবিলাকৰ পুৰস্কাৰ আমি সেইদিনাখন আমি ঘোষণা কৰা হ'ল, কিন্তু সেইদিনাখন আমি পুৰস্কাৰ বিতৰণ কৰিম। আৰু আপোনালোকে গম পাইছে যে এই জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি এখন আমাৰ পত্ৰিকা আমি প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইদিনাখন আমাৰ সেইখনো উন্মোচন হ'ব। গতিকে আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ আমি জনাইছোঁ। আৰু বিশেষকৈ আজি এই সভাৰ সঞ্চালক মহোদয় বাইদেউ ৰীণা বাইদেউ আমি তেখেতসকলকো আমাৰ